গিবলি আৰ্টছ বহুত ট্ৰেণ্ডিঙত বৰ্তমান চলি আছে। গিবলি আৰ্টত ফটো এডিট কৰা মানুহে আপোনালোকেতো ফেচবুক ইনষ্টাগ্ৰাম চবতে পাই আছে। আৰু এই গিবলি আৰ্টছটো মই আজি আপোনালোকক শিকাম। মই এইদৰে যেনেদৰে বনাইছোঁ ফটো আপোনালোকে গিবলি আৰ্ট বা গিবলি ষ্টুডিঅ'ত আপোনালোকে ফটো কিদৰে এডিট কৰিব। আৰু মই এনেকৈ ফটো মানে একদম ধুনীয়া জেগা এটাত আছোঁ দেই। আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। মই সম্পূৰ্ণ আপোনালোকক ডিটেইলছত বুজাই আছোঁ, দেখাই আছোঁ। বলক। প্ৰথমে আপুনি প্লে' ষ্ট'ৰলৈ যাব আৰু প্লে' ষ্ট'ৰত আপোনালোকে চাৰ্চ কৰিব গ্ৰক বুলি। আৰু গ্ৰক চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ আহি যাব। মই যিহেতু আগতে ডাউনলোড কৰি থোৱা আছে, অ'পেন কৰি আপোনালোকে জিমেইলৰ লগত লগ ইন কৰি ল'ব। তাৰপিছতে আপোনাৰ মোবাইলত এনেকুৱাকৈ আস্ক এনিথিং বুলি আহিব, তাতে আপুনি ছিলেক্ট কৰিব। তাৰপাছতে ফটোজ গৈ আপোনালোকে গেলাৰীত গৈ আপোনাৰ যিকোনো এখন ফটো আপুনি ছিলেক্ট কৰি ল'ব। এতিয়া মই ইয়াৰে পৰা যিকোনো এখন ফটো ছিলেক্ট কৰি আপোনালোকক দেখালোঁ। ইয়াৰে এখন মই ফটো ছিলেক্ট কৰিলোঁ, এড কৰাৰ পিছত ইয়াত আহিলোঁ। আৰু তাৰপিছতে আপোনালোকে লিখি দিব লাগিব কনভাৰ্ট দিছ ইমেজ টু গিবলি আৰ্ট। তাৰপিছতে আপোনালোকে অলপ মানে 1 মিনিটমান ৰৈ দিব লাগিব, মানে লোডিং হৈ থাকিবলৈ অকণমান টাইম লাগে। তেওঁলোকে ফটোখন মানে ইয়াৰ পৰা গিবলি আৰ্টলৈ কনভাৰ্ট কৰি আছে, অকণমান দেৰি ৰখি থাকিব। আৰু ওপৰ ফালে চাওক 3 ডট আহি গ'ল, লোডিং হৈ আছে। লাহে লাহে অকণমান টাইম লাগে তাৰমানে লোডিং হ'বলৈ বুলি। এইফালে আহিব এতিয়া, এয়া ওপৰ ফালে ওলাই আছে, দেখি আছেনে আপোনালোকে? এনেকৈ আপোনালোকক মানে বেলেগকৈ লিখি দিব পাৰে আপোনালোকে যে কনভাৰ্ট কৰি দিব লাগে মানে মোৰ এইখন গিবলি আৰ্টলৈ। আৰু এইখন ধুনীয়াকৈ আহি গৈছে চাওক, অলপ পাছতে আহি যাব। এয়া আহি গৈছে, দেখিছেনে? এয়া মই অকণমান ইয়াত টাচ কৰি দিছোঁ, গোটেই ফটোখন আপোনাক জুম কৰি দেখাইছোঁ। এয়া চাওক গিবলি আৰ্টত আহি গ'ল। আৰু কোনখন ফটো পৰা কোনখন ফটো হৈ গ'ল, এইখন ফটোৰ পৰা মই সেইখনৰ গিবলি আৰ্টত লৈ গ'লোঁ। আৰু আপোনালোকে এনেদৰে কৰিব পাৰিব। যদি আপোনাৰ ভাল লাগিলে ভিডিঅ'টো আপোনালোকে ফ'ল' কৰি যাব, আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰি যাব, আৰু লাইক কৰিবলৈ নাপাহৰিব। তো কেনেকুৱা লাগিলে জনাই যাব। বাই।